গাজা ষ্ট্ৰিপত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ। ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। পুনৰ যুদ্ধ হোৱাৰ আশংকা ইজৰাইল হামাছৰ মাজত। পবিত্ৰ ৰমজান মাহতে পুনৰ ইজৰাইলে ভয়ংকৰ আক্ৰমণ কৰিছে গাজা ষ্ট্ৰিপত। এই ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত মৃত্যু ঘটিছে 220গৰাকীকৈ লোকৰ। মৃতকৰ ভিতৰত আছে কেইবাগৰাকীও শিশু মহিলাৰ লগতে বৃদ্ধ। ইজৰাইলৰ এই ভয়ংকৰ আক্ৰমণৰ আঁৰত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। কিয় কৰা হৈছে এই আক্ৰমণ? তথ্য অনুসৰি গাজা ষ্ট্ৰিপত পণবন্দী হৈ আছে ইজৰাইলী সেনা আৰু এতিয়ালৈ এজনো ইজৰাইলী সেনা মুকলি কৰি নিদিয়াৰ বাবে কৰা হৈছে এই আক্ৰমণ। আনহাতে যেতিয়ালৈকে হামাছে বন্দী হৈ থকা সেনা মুকলি কৰি নিদিয়ে তেতিয়ালৈকে এই আক্ৰমণ চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে ইজৰাইলে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সম্পূৰ্ণ সহযোগত উত্তৰ গাজা, গাজা চহৰ, মধ্য আৰু দক্ষিণ গাজা ষ্ট্ৰিপত কৰা হৈছে এই ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। নিউজ ডেস্ক ৰিপৰ্ট, এনি টক্স। এনি টক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।